খুৰী আপুনি নামঘৰলৈ আহিছিলে নেকি? ভাল নহয় আপোনাৰ? ভাল ভাল ৰাজীৱ নহয় জানো তোমাৰ ক্লিনিকতে আমাৰ জুলিয়ে কাম কৰা নাছিলে জানো মই আজি আকৌ আমাৰ জুলিৰ জন্মদিন যে তাকে ভাবিলো ৰাতিপুৱাতে আহি পিনে নামঘৰত শৰাই এভাগ দি যাওঁ তাইৰ জন্মদিন হয় যে তাইৰ নামতে তাকে আহিছিলো এতিয়া ঘৰলৈ যাবলৈ লৈছো তোমাৰ ভাল নহয়? কি আজি জুলিৰ জন্মদিন হয় নি? মই গমেই নাপাওঁ নহয়। তাই মোক কোৱাটো কৈছিলে কিন্তু মোৰ মনতে নাছিলে। তাৰমানে আপুনি তাইৰ কাৰণে শৰাই দিবলৈ আহিছিলে ন? ঠিকে আছে দিয়ক। আজি তেতিয়াহ'লে ঘৰত জন্মদিন পালন কৰা হ'ব চাগে? হ'ব একো নাই দিয়া ইমানবোৰ কথানো কেনেকৈ মনত থাকিব চবৰে তাই আজি জন্মদিন তাকে এনেই সৰু সুৰাকে ঘৰতে পালন কৰিম আৰু তাইৰ বেষ্ট ফ্ৰেণ্ড পিহু যে তাই আহিব বেলেগ আৰু তেনেকৈ কোনো নাহে নহয় তুমিও আহিবা আকৌ আজি তাইৰ জন্মদিন বুলি তোমাৰ লগতে যেতিয়া নেকি কাম কৰিছিলে তোমাৰ ক্লিনিকত লগ পাইছো যেতিয়া আহিবা তুমি গধূলিকে দেই নহকে নাথাকিবা আকৌ বেলেগ তেনেকৈ আমি কাকো মতা নাই এনেই আৰু ঘৰৰ মানুহখিনি পিহু যাব লগতে তুমিও যাবা গ'লে মানে ভাল লাগিব তাইও ভাল পাব তাকে আকৌ তাতে মই মোৰ কামৰ টেনশ্যনতো থাকোঁ যে কিছুমান কথা মনত নাথাকেই মানে আচ্ছা খুৰী ঠিক আছে তেতিয়াহ'লে মই যদি পাৰোঁ সময় পাওঁ তেতিয়াহ'লে যাম বাৰু ভালেই আছে এনেও ডাঙৰকৈ পালন কৰিনো কি কৰিব ঘৰতে কৰাটোৱে ভাল আছে আমাৰো তেনেকেই কৰা হয় আৰু ঠিক আছে হ'ব খুৰী মই যাওঁ দেই ময়ো মানে মাৰ লগতে আহিছিলোঁ মা নামঘৰলৈ আহিম বুলি কৈছিলে যে তাকে মাক লগত লৈ আহিছিলোঁ হ'লেই চাগে এতিয়া গৈ থাকোঁ আৰু মোৰ আকৌ ডিউটি যাবলৈ লাগিব যে ঠিক আছে ডিউটি থকা মানুহ দেৰি কৰিব নালাগে যোৱা ময়ো যাওঁৱে আৰু ঘৰলৈ এতিয়া গৈ পিনে ঘৰত আকৌ বহুতখিনি কাম আছে নহয় আৰু জুলিৰ কাৰণে কেক এটাও বনাব লাগিব জন্মদিন বুলি কেকটো নাকাটিলে ভাল নালাগে যে এনেইতো তাই জানে কিন্তু আজি তাইৰ কাৰণে ময়ে বনাব লাগিব তাই নিজৰ কাৰণে আৰু ক'তনো কেক তাইক বনাবলৈ দিম তাইৰ জন্মদিন যিহেতু ময়ে বনাম বুলি ভাবিছোঁ তাকে এতিয়া যাওঁ ঘৰলৈ গোটেই কামবোৰ কৰিবলৈ আছেই নহয় তুমি গৈ থাকিবা ময়ো যাওঁ তেতিয়াহ'লে দেই আৰু গধূলিকৈ নোহোৱাকৈ নাথাকিবা আহিবা মই আহিছোঁ দিয়া মা আহিলা তুমি ক'লে গৈছিলা হয় ইমান অথনিৰ পৰা শুই উঠি বিচাৰি আছো মা ক'লে গ'ল পাপাক সুধিলেও পাপাই ক'লে বোলে গম নাপাওঁ ক'লে গৈছে তাকে তুমি নোকোৱা নেমেলাকে ক'ত গৈছিলা নো ইমান ৰাতিপুৱাতে আৰু তোমাৰ হাতত শৰাই যে ক'ৰবাত মন্দিৰ চন্দিৰে গৈছিলা নি মন্দিৰ নাই যোৱা আজি তোৰ জন্মদিন নহয় জানো তাকে ভাবিলো তোৰ জন্মদিন যিহেতু নামঘৰত গৈ শৰাই এখন দি আহোঁ তাকে নামঘৰলৈকে গৈছিলোঁ তহঁতেও যে আৰু অকণমান দেৰি মানুহজনী ঘৰত নাথাকিলে একদম মানুহজনী নাথাকিলে বিচাৰি ফুৰিবি আৰু হ'ব দে এতিয়া কি কাৰণে বিচাৰি ফুৰিছিলি ক বাৰু তোৰ জন্মদিনৰ শুভেচ্ছা থাকিল দেই থেংক ইউ মা তোমাৰ মনত আছে ন তোমাৰ মনত থাকিলে কেনেকৈ হ'ব আকৌ সেইটো কাৰণে তুমি নামঘৰলৈ গৈছিলা নহয় মানে মা ৰাতিপুৱাই শুই উঠি তোমাক নেদেখিলে মানে কিবা দিনটোৱে ভাল নালাগে আকৌ সেইকাৰণে মই শুই উঠি তোমাকে বিচাৰোঁ তুমি জানাইচোন পাপাক সুধিলোঁ আকৌ পাপাই গমেই নাপাওঁ বুলি ক'লে এতিয়া পাপাও ওলাই গ'ল বাৰু কামলৈ বাৰু মা ময়ো পিহুৰ লগত আজি বাহিৰতে পাৰ্টি কৰিম নেকি বাৰ্থডে পাৰ্টি তুমি কিবা প্লেনিং কৰিছা নি বাৰু আকৌ জন্মদিনৰ দিনা নামঘৰ শৰাইখন নিদিলে কেনেকৈ হ'ব বাৰু মই কিবা ভাবি থৈছোঁ মানে মই ভাবিছোঁ আজি তোৰ জন্মদিনটো ঘৰতে পালন কৰ পিহুকো মাতি দিবি তেনেকৈ মানুহ বিশেষ মাতিব নালাগে ঘৰকেইটা থাকিম আৰু পিহুক মাতি দিবি হ'লেচোন সদায়নো কিমান বাহিৰতে পাৰ্টি কৰি নাথাকো কচোন মোৰো বেয়া লাগে নহয় এতিয়া তোৰ জন্মদিন বুলি ময়ো কিবা এটা কৰিব বিচাৰোঁ নহয় সেইকাৰণে এবাৰ ঘৰতে থাক পিহুকো ইয়ালৈকে মাতি দিবি মই কিবা কিবি ঘৰতে খাবলৈ বনাম আৰু তাই তেনেকেই ভাবিছিলোঁ এতিয়া তই বা কি কৰ হয় নেকি মা তেতিয়াহ'লে নাযাওঁ আকৌ মই মানে ঘৰত এনেই নকৰোঁ বুলি তোমাৰো কষ্ট হৈছে সেইকাৰণেহে ভাবিছিলোঁ পিহুৰ লগতে বাহিৰতে চেলিব্ৰেট কৰিম বুলি কিন্তু তুমি এতিয়া কৰিব বিচাৰিছা যেতিয়া মই নাযাওঁ তেতিয়াহ'লে ঘৰতে থাকিম পিহুক ফোন কৰিলা জানো ৰ'বা মই তাইক ফোন কৰি গধূলিকৈ ইয়ালৈ মাতি দিম ন হ'ব দিয়া মা তুমি যোৱা মই গৈ পিনে তাইক কলটো কৰি লওঁগৈ গধূলি আহিবৰ কাৰণে আজি বাৰ্থডে বুলি এই ফ্ৰকটোকে পিন্ধাই নাছিলোঁ নহয় লোৱাৰ পৰা অকল সেই গ্ৰীণ কালাৰটোহে পিন্ধি আছিলোঁ আজি এইটোকে পিন্ধো ফটো ধুনীয়া আহিব লাগিব নহয় এইটোত একদম মোৰ মুখখন জিলিকি পৰিছে ঠিকে আছে পিহু এতিয়া কেতিয়াকৈ আহি পাবহি জানো ওলাইছোঁ বুলিতো কৈছিলে ঘৰৰ পৰা জানো পাই তাই আকৌ আহিবলৈ দেৰিয়ে হয় নহয় মইতো ৰেডি হৈ গ'লোঁ যাওঁ তললৈকে মায়ে কি কৰি আছে চাওঁগৈচোন আজি পিছে মই কেক চেকো নবনালোঁ নহয় বনাম বুলি কৈ থাকোঁতে পাহৰিয়ে থাকিলোঁ অৱশ্যে মায়ে বনাব নিচিনা লাগিছে যাওঁ কি কৰিছে চাওঁগৈ তুমি মোৰ কাৰণে ইমান ধুনীয়া বাৰ্থডে কেক বনালা ব্লেক ফৰেষ্ট কেক ৱাও এইটোতো মোৰ ফেভৰেট হয় মা তুমি যে সঁচাকৈ চবচে বেষ্ট হয় মই তাকে এতিয়া অলপ আগত ভাবিছিলোঁৱে মানে আজি মই একদম ফূৰ্তিত আছোঁ ন আৰু বাৰ্থডে হয় সেইকাৰণে মানে চবেই উইচ কৰি আছে যে ৰুমতে সোমাই থকা হৈছিলে কেকটো বনাম বুলি দুবাৰমান মনত পৰিলে কিন্তু পাহৰি থাকিলোঁ চোৱা আকৌ
তুমি নবনালে এতিয়া মোৰ কেক কাটিবলৈ নাথাকিলেই হয় বাৰ্থডে বুলি থেংক ইউ মা তুমি যে বনালা আৰু ইমান ধুনীয়াকৈ বনাইছে বহুত ধুনীয়া হৈছে দেই অঁ মই কিবা বনাবলৈ নাজানো বুলি ভাবিছা নি তোৰ কাৰণে ৰাতিপুৱাৰ পৰাই এইবোৰৰ কাম লাগি আছো মই অঁ জুলি আণ্টি কিন্তু বহুত ধুনীয়া কেক বনাইছে দেই অঁ আণ্টি মোৰ বাৰ্থডেটো এইবাৰ আপুনি কেক বনাই দিবচোন জুলিৰ হাতৰ কেকটো সদায় খাই থাকোঁ এইবাৰ আপুনি বনাই দিব দেই বাৰু জুলি হেপী বাৰ্থডে টু ইউ এইটো ল তোৰ গিফ্ট থেংক ইউ ছ' মাছ পিহু আৰু তই ইমান দেৰিকৈ আহিলি যে মই আকৌ তোক সোনকালে আহি পেলাই ক'লোঁ অকণমান সোনকালে আহিলে মানে আমি এনেই আড্ডা মাৰি থাকিলোঁ হয় আকৌ বাৰু এতিয়া কেক কাটিং কৰোঁ ন আৰু তো কোনো আহিবলৈ বাকীও নাই তোকো ইনভাইট কৰাই নাই অঁ কেক কাটিং কৰিবি কিন্তু 2 মিনিটমান ৰৈ দিছোঁ ৰ আণ্টিয়ে কোনোবা আহিব বুলি কৈছিলে তাকে ৰৈ দে আহি পেলাই মানে একেলগে কেক কাটিং কৰিম জুলি হেপী বাৰ্থডে টু ইউ আৰে ৰাজীৱ তুমি ইয়াত অঁ থেংক ইউ ছ' মাছ কিন্তু তুমি ইয়ালৈ আহিলা যে মানে তোমাৰ মোৰ বাৰ্থডে কথা মনত আছিল নেকি বহুত ভাল লাগিল দেই তুমি আহিলা মই এটা এক্সপেক্টে কৰা নাছিলোঁ অ' বিহু তই তাৰমানে ৰাজীৱৰ কথাকে কৈছিলি নেকি অঁ ৰাজীৱৰ কথাকে কৈছিলোঁ আৰুনো কোন আহিব অঁ জুলি তোক মানে মই ভাবিলোঁ কথাটো নকওঁ ছাৰপ্ৰাইজ দিম মানে মই ৰাতিপুৱা নামঘৰলৈ গৈছিলোঁ বুলি কোৱা নাছিলোঁ জানো সেই নামঘৰলৈ যাওঁতে তাতে ৰাজীৱক লগ পাইছিলোঁ আকৌ মই ভাবিলোঁ তাৰ ক্লিনিকতে তই একেলগে কাম কৰিছিল তাৰ লগত গতিকে আজি তোৰ বাৰ্থডে হয় যেতিয়া তাকো ইনভাইট কৰি দিওঁ এনেইতো মানুহ কাকো মতাই নাই তোৰ ফ্ৰেণ্ড হয় যেতিয়া এনেকৈ আহি পেলাই কৈ দিওঁ বুলি তাকে মাতি দিছিলোঁ মানে সেই আহিলে আৰু এতিয়া হ'ব দে এতিয়া কেক কাটিং কৰিব পাৰিবি আৰু অ' হয় নেকি মা তুমিও যে আৰু মোক ক'বতো পাৰা ৰাজীৱকো তুমি মাতিছা বুলি মই আকৌ ভাবিলোঁ হঠাৎ আহিলে এনেকৈ বাৰু কেক কাটিং কৰোঁ ন Happy birthday to you. Happy birthday to you. Happy birthday, Julie. Happy birthday to you. বাৰু তোমালোক এতিয়া চবেই বহা দেই মই তোমালোকৰ কাৰণে চাহ বনাওঁগৈ জুলি তয়ো অকণমান আহিবিচোন ভিতৰলৈ মোক অকণমান লাগি দিবিহি দেই মই অকলে দিগদাৰ হ'ব যে ঠিক আছে মা তুমি যোৱাচোন চাহ পানী বহোৱাগৈ মই গৈ আছোঁ বাৰু লাগি দিবলৈ এইফালে মই কেক চেকবোৰ ভালকৈ থৈ লওঁ আৰু গিফ্ট কেইটা থৈ লওঁ আকৌ গৈ আছোঁ ৰ'বা ৰাজীৱ তুমি আজি আহিলা সঁচাকৈ বহুত ভাল লাগিল কিন্তু তোমাৰ তাৰমানে মোৰ বাৰ্থডেটো মনত নাছিলে ন মইতো তোমাক কৈছিলোঁ আজিৰ ডেটটোৰ কথা তুমি পাহৰি থাকিলা ন সেইকাৰণে ভাবিছোঁ মোক অকল পিহুৱে উইচ কৰিলে আৰু নিতাই উইচ কৰিলে বাকী লগৰখিনিয়ে উইচ কৰিলে কিন্তু তুমি মোক উইচে কৰা নাই ভাবিছোঁ দেৰিকৈ কৰিবা নেকি কিন্তু তোমাৰতো মনতে নাছিলে মাক লগ নাপালেতো তুমি গমেই নাপালা হয় ন বাৰু হ'ব দিয়া একো নাই আহিলা যে তুমি সেইটোৱে ভাল লাগিলে ঠিক আছে তোমালোকে কথা পাতাচোন মই পাকঘৰলৈ যাম অকণমান লাগি দিওঁগৈ আহি আছোঁ দেই চৰি দেই জুলি মানে কি কৰিম কোৱাচোন তুমি মোক কৈছিলা ঠিকেই মনতো আছিলে তাৰপিছত ইমান বিজি থকা হয় কামত সেইকাৰণে পিছত মই পাহৰিয়ে থাকিলোঁ সঁচাকৈ দেই তাৰ কাৰণে বেয়া লাগিছে বাৰু কিন্তু তোমাৰ মাক আজি ৰাতিপুৱা লগ নাপালে মানে মই গমেই নাপালোঁ হয় আজি তোমাৰ বাৰ্থডে বুলি বাৰু যি নহওক আহিলোঁ যে আৰু তোমাৰ মায়েও মোক আহিবলৈ ইনভাইট কৰিলে তাৰ কাৰণে বহুত ভাল লাগিল নহ'লে আৰু ক'ত আহিব পাৰিলোঁ হয় আজি বাৰু এয়া লোৱা তোমাৰ গিফ্টটো হ'ব একো নাই মই বেয়া পোৱা নাই নহয় জাষ্ট কথাটো কৈছোঁ আৰু অঁ আচ্ছা থেংক ইউ ছ' মাছ বাৰু তোমালোক কথা পাতা মই আহি আছোঁ